নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে চাঞ্চল্যকৰ খবৰটো ৰূপৈহাটৰ গৰাজানত দুজন হত্যাকাৰীয়ে হত্যা কৰিছিল চাৰিজন লোকক প্ৰাক্তন প্ৰেমিক অনুপমে হত্যা কৰিছিল গুণধৰ সূত্ৰধৰৰ পৰিয়ালৰ তিনিজন সদস্যক গুণধৰৰ ভতিজাকে দেখি ঘপিয়াই নিহত কৰে হত্যাকাৰী অনুপমক আৰক্ষী অধীক্ষকে সংবাদমেল পাতি সদৰি কৰে এই তথ্য ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে অভিযুক্ত অমল সৰকাৰ হৈছে মৃত গুণধৰ সৰকাৰৰ ভতিজাক অনুপম সূত্ৰধৰৰ বিৰুদ্ধে পিতৃ মাতৃ আৰু কন্যাক হত্যাৰ অভিযোগ অমল সৰকাৰে দেখিছিল হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য আৰু তাৰ পাছতে ধৃত অমলে অনুপম সূত্ৰধৰক হত্যা কৰাৰ অভিযোগ মৃত অনুপমৰ পৰিয়ালটোৰে জ্যেষ্ঠ কন্যাৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক 27 নৱেম্বৰত বিয়াৰ দিন আছিল জ্যেষ্ঠ কন্যাৰ বিয়াৰ পূৰ্বে হত্যাৰ বলি হৈছিল পিতৃ মাতৃ আৰু কনিষ্ঠ কন্যা 22 নৱেম্বৰত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড ঘটনা তদন্তৰ বাবে আৰক্ষীয়ে গঠন কৰিছিল স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম চমুকৈ SIT আৰু সম্পূৰ্ণ 10 দিনৰ অন্তত সেই ৰহস্য ভেদ হল ৰহস্য পোহৰলৈ আহিল ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হল চাৰিটাকৈ হত্যাকাণ্ড এই চাৰিটাকৈ হত্যাকাণ্ড প্ৰথমে এটা পৰিয়ালৰ পিতৃ মাতৃ আৰু কন্যাক হত্যা কৰে অনুপমে প্ৰেমত ব্যৰ্থ হোৱাৰ বাবে প্ৰতিশোধ লোৱাৰ বাবে প্ৰেমিকাৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে প্ৰেমিকাৰ পিতৃ মাতৃ আৰু ভগ্নীক হত্যা কৰে আৰু সেই নৃশংস হত্যাকাণ্ড প্ৰত্যক্ষ কৰিছিল অমল সৰকাৰে গুণধৰ সৰকাৰৰ ভতিজাক অমল সৰকাৰে অনুপমক হত্যা কৰিছিল হিৰচ্ছেদ কৰি হত্যা কৰিছিল আৰু সেই জঘন্য হত্যাকাণ্ডৰ চাৰিটাকৈ হত্যাকাণ্ডৰ ৰহস্য অৱশেষত ভেদ হল ভিত্তিতে আমি যিজন প্ৰথম ব্যক্তি আছিলে অমল সৰকাৰ তেওঁক আমি জেৰা কৰোঁ আৰু তেওঁ আমাৰ আগত স্বীকাৰোক্তি দিয়ে যে যেতিয়া তেওঁৰ ঘৰটো এই ঘটনাস্থলীৰ পৰা 4টা ঘৰ আঁতৰত আৰু তেওঁ পিছফালে যেতিয়া পেচাব কৰিবলৈ গৈছিলে তেতিয়া তেওঁ শব্দ শুনা পায় চিঞৰ বাখৰ শুনা পায় তেওঁ ঘটনাস্থলীত যায় আৰু সেই সময়তে তেওঁ প্ৰত্যক্ষ কৰে যে অনুপম সূত্ৰধৰে সুৰাধনী চৰকাৰক কাটি থকা প্ৰত্যক্ষ কৰে আৰু তেওঁ বচাবলৈ যায় পিছফালৰ পৰা ধৰে তেওঁকো আঘাত কৰে তেওঁ ভৰিত অকণমান আঘাত পায় আৰু তাৰ মাজত হাতাহাতি হয় দুইজনৰ ভিতৰত আৰু যিখন দা দি হত্যা কৰিছিলে সেইখন দা দিয়ে অমল সৰকাৰে তেওঁকো হত্যা কৰে আৰু তাৰ পিছত তেখেতৰ যিখিনি হাতত বা গাত তেজ লাগে সেইখিনি তেওঁ আনি পেলাই পুখুৰীটোত ধুৱে আৰু যিটো চোলা আৰু যিটো গেঞ্জি পিন্ধি আছিলে তেওঁ সেইটো আমাক জ্বলাই দিয়া বুলি আজি স্বীকাৰোক্তি দিছে এতিয়া আমাৰ এইখিনিলৈকে তদন্তত পাইছোঁ গতিকে অনুপম সূত্ৰধৰে নগাঁৱৰ পৰা গৈ গৰাজানত গৈ তেওঁ তিনিজন ব্যক্তিক হত্যা কৰে কৰাৰ সময়তে যিজন 3 নম্বৰ ব্যক্তি আছিলে তেওঁৰ নাম হ'ল সুৰাধনী চৰকাৰ তেখেতক হত্যা কৰাৰ সময়তে অমল সৰকাৰে প্ৰত্যক্ষ কৰে আৰু তেওঁ সেই হত্যাকাৰীজনক তাতে অনুপম সূত্ৰধৰক তাতে হত্যা কৰে অমল সৰকাৰে এইখিনিলৈকে আমি তদন্তত পাইছোঁ আজি আমি অমল সৰকাৰক এৰেষ্ট কৰিছোঁ কাইলৈ কোৰ্টত প্ৰডিউচ কৰিম আৰু তেওঁ বাকী যিখিনি আমি তথ্য তেওঁৰ পৰা আমি ল'ব লাগে সেইখিনি কালিৰ পৰা আমি তথ্য লোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম আৰু আমাৰ এই কেছটো খুব চিৰিয়াছলি লৈছিলে আমাৰ ছিনিয়ৰ অফিচাৰ সকলো আহিছিলে আৰু তেওঁলোকো ছুপাৰভাইজ কৰিছে আমি প্ৰত্যেক দিনাই বেলেগ বেলেগ ব্যক্তি সোধপোছ কৰিছোঁ কৰি পেলাই এইখিনি আমি এতিয়ালৈকে তথ্য পাইছোঁ মটিভ আছিলে যে তেওঁ 2022 চনত তেওঁলোকৰ এটা ৰিলেশ্যন আছিলে আৰু সেই ৰিলেশ্যনটো বিভিন্ন কাৰণত ব্ৰেকআপ হোৱাৰ পিছত তেওঁলোকৰ মাজত FIR কেছ দিও হয় আৰু সদৰ থানাতো কেছ চলি আছিলে 23 চনত তেওঁলোকৰ কেছ FIR দিয়া হৈছে আৰু তাৰপিছত এই বছৰ মে-জুন মাহত তেখেতৰ বিবাহ ঠিক হৈছিলে বিবাহ ঠিক হোৱাৰ পিছৰে পৰা অনুপম সৰকাৰে বিভিন্ন ধৰণৰ ভীতিগ্ৰস্ত কৰি আছিলে তেখেতক আৰু তেখেতৰ হ'বলগীয়া স্বামীৰ ঘৰত গৈও দাবী ধমকি দিয়া আমাৰ তথ্য আছে ভিডিঅ' ফুটেজ আছে যে ছোৱালীজনীৰ লগত বিয়া হ'ব নালাগে আৰু ঠিক তেনেকৈ যোনদিনাখন হত্যা হৈছে সেইদিনাখনো তেওঁ ছুটীত যোৱাৰ কথা আছিলে ঘৰত থকাৰ কথা আছিলে কিন্তু পিছদিনাখন তেওঁৰ ছুটী গ্ৰাণ্ট নোহোৱাৰ কাৰণে তেওঁ থাকিবলগীয়া হ'ল কাৰণে তেওঁ ৰক্ষা পৰে আৰু এই যে কথাখিনি তেওঁ যে আক্ৰোশমূলক এটা মনোভাৱ লৈ আছিলে সেইখিনি বিভিন্নজনৰ ব্যক্তিৰ আগত গৰাজানৰ তেওঁ প্ৰকাশো কৰিছে আৰু যিজন তেওঁ হ'বলগীয়া স্বামী তেওঁকো তেওঁ নিজে অনুপম সূত্ৰধৰে ঘৰত গৈ দাবী ধমকি দিয়াৰ ভিডিঅ' ফুটেজ আছে
ইফালে হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰিছিল ধৃত অমল চৰকাৰে হত্যাকাণ্ড প্ৰত্যক্ষ কৰাৰ কথা কৈছিল ধৃত অমলে নৱস্মিতাৰ বিয়াৰ নিমন্ত্ৰণ দি অমলে আহি প্ৰত্যক্ষ কৰিছিল সেই জঘন্য ঘটনা আপোনাৰ খুৰা হয় আপোনাৰ কি নাম মোৰ নাম অমল চৰকাৰ আপোনাৰ ঘৰ ক'ত ইয়াতে ওচৰতে ফেমিলিৰ আপোনাৰ খুৰা হয় দেখা গৈছে এই ঘৰখনতে মানে বিবাহৰ কাৰণে প্ৰস্তুতি চলি আছে আৰু অহা বুধবাৰ বিয়া বুলি আমি খবৰ পাইছোঁ 5 দিনমান আছে 5 দিনমান আছে কওকচোন কেনেকৈ হ'ল ঘটনাটো আপুনি নিজে প্ৰত্যক্ষ কৰিছে প্ৰথম আপুনি প্ৰত্যক্ষ কৰিছিলে মই একচুৱেলি আগতে দেখিছোঁ তেতিয়ালৈকে কোনো অহা নাছিলে মই একচুৱেলি ৰাতি আপুনি কেনেকৈ গম পালে মই ৰাতি একচুৱেলি নিমন্ত্ৰণ কৰিব যাওঁ আচ্ছা বিয়াৰ যোনটো নিমন্ত্ৰণ আছে ৰাতি হে কৰোঁ আজি ৰাতি যেতিয়া অলপ লেটকৈ আহিছোঁ 8:20 মান 8:18 তেতিয়া হৈছে ফোন কৰিছোঁ টাইম চাই ক'লোঁ 8:20 মান এতিয়া তো 8:20 মান আহিছোঁ লিষ্ট ল'বলৈ লৈ যাম ঘৰত যাম তেতিয়া দেখোন পুৰা 4জন পৰি আছে ব্লাড পৰা এনেকৈ পৰি আছে পাছত মই খুৰাক ফোন কৰিলোঁ মোৰ ভাইটিক ফোন কৰিলোঁ সিহঁতে চব মানুহ লৈ আহিছে তেনেকৈ কিয় চুকা ওচৰ পাইছে নেকি হাতী আছে কেনেকুৱা পাইছে পৰা আছে কি চুকা ওচৰ আছে কেনেকুৱা দাও গোটা আছে দাও এটা আছে ন আচ্ছা তিনিজনী আপোনাৰ পৰিয়ালৰ তিনিজনী আমাৰ পৰিয়ালৰ কি নাম জয়স্মিতা চৰকাৰ আৰু সুৰধনী চৰকাৰ গুণধৰ চৰকাৰ যিজনী ছোৱালীৰ বিবাহ ঠিক হৈছিলে সেই ছোৱালীজন ঘৰত নাছিল নেকি নাই সি ঘৰত নাথাকে সি ক'ত থাকে তাই থাকে নগাঁৱত চাকৰি কৰি আছে কিহৰ চাকৰি কৰে টিচাৰ হয় চৰকাৰী চাকৰি নে চাৰ্ভিচ টিচাৰ চৰকাৰী কোন স্কুলত কৰে স্কুলটোৰ নাম গম নাপাওঁ আমি টেটত পাইছিলে টেটৰ শিক্ষয়িত্ৰী কাৰ লগত বিয়া ঠিক হৈছিলে ইয়াতে বিয়া ঠিক হৈছিলে চাইদৰ কুশল চৰকাৰ বুলি কুশল চৰকাৰৰ লগত আৰু ইফালে মাছমৰীয়াই উদ্ধাৰ কৰা ছিন্নমুণ্ডৰ নমুনালৈ গুৱাহাটীলৈ উভতিল CIDৰ দল শিঙিয়াডুবিৰ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে মাছমৰীয়া সোধা পোছা কৰা CIDৰ দলে নিৰুদ্দিষ্ট সুনীল গগৈৰ পত্নীক সাক্ষাৎ নকৰাত হতাশ হৈ পৰিছে পৰিয়ালটো মাছমৰীয়াই ছিন্নমুণ্ড উদ্ধাৰ কৰাৰ 3 দিনৰ পিছত শিঙিয়াডুবিত উপস্থিত CIDৰ দল ঘটনাস্থলী পৰিদৰ্শনৰ পিছত মাছমৰীয়াক সোধা পোছা কিন্তু আৰক্ষী কিংবা CIDয়ে মাত এষাৰো নিদিলে নিৰুদ্দিষ্ট সুনীল গগৈৰ পত্নী আৰু অসম আৰক্ষীৰ ফালৰ পৰা বা CIDৰ ফালৰ পৰা আপোনালোকৰ লগত এতিয়াও কিবা যোগাযোগ ৰাখিছে না নাই বৰ্তমানলৈকে আমাৰ একো যোগাযোগ ৰখা নাই এতিয়ালৈকে আৰক্ষীৰ ফালৰ পৰা আপোনালোকক তালে ঘটনাস্থলীলৈ মাতিছিলে নে আপোনালোকে গৈছিলে নাই মতা মোৰ নিজৰ ককাইদেৱে গম পালে তেওঁ সেইফালে গৈছিলে আৰু যাওঁতে গম পাই সি লগে লগে মোলৈ ফোন কৰিছে আৰু মই তেতিয়া গৈছোঁ 30 নৱেম্বৰৰ দুপৰীয়া ছিন্নমুণ্ড উদ্ধাৰৰ খবৰ পাই ঘটনাস্থলীলৈ ঢপলিয়াই আহিছিল সুনীল গগৈৰ পত্নী ছিন্নমুণ্ড সুমুৱাই থোৱা বস্তাৰ ভিতৰত ওলোৱা তাবিজ তেলৰ বটল ব্ৰাছ আৰু হেয়াৰ ড্ৰায়াৰ সুনীল গগৈৰ নহয় বুলি সাংবাদিকক স্পষ্টভাৱে জনাইছিল মহিলাগৰাকীয়ে তাৰ পিছত মাছমৰীয়াই উদ্ধাৰ কৰা ছিন্নমুণ্ড চমজি লৈছিল লখিমপুৰ আৰক্ষীয়ে 3 দিনে লখিমপুৰ মেডিকেল কলেজত ছিন্নমুণ্ড ৰাখি থোৱাৰ সময়তো সুনীল গগৈৰ পত্নীক মতাই অনাৰ প্ৰয়োজন বোধ নকৰিলে আৰক্ষী আৰু CIDৰ এনে গায়ৰা দিয়া মনোভাৱত হতাশ হৈ পৰিছে নিৰুদ্দিষ্ট সুনীল গগৈৰ পত্নী থানালৈ আপোনালোকক মাতিছিলে নেকি ছিন্নমুণ্ডটো কিবা পৰ্যবেক্ষণৰ বাবে নাই একো মতা নাই আমাক আপোনালোক চাবলৈ মতা নাই মতা মই তাতে মই নিজে চাই আহিছোঁ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড আৰু সুনীল গগৈ নিৰুদ্দেশ হৈ থকা ৰহস্য ভেদ কৰিবলৈ জেলৰ ভাত খোৱা অভিযন্তা জয়ন্ত গোস্বামীক জেৰা নকৰাত ৰহস্যৰ গোন্ধ পাইছে মহিলাগৰাকীয়ে পুথি খলিহনাৰ পিছত লাগি থাকোঁতে যাতে ৰৌ বৰালি হাৰি যাব নোৱাৰে তালৈ দৃষ্টি ৰাখিবলৈ তদন্তকাৰী আৰক্ষীক কাটৰ অনুৰোধ সুনীল গগৈৰ পত্নীৰ মই এটাই অনুৰোধ তেওঁলোকক বাৰম্বাৰ জনাই আছোঁ যে হত্যাকাৰী যিয়ে নহওক সুনীল গগৈ হওক বা আন কোনোবাই হওক সেইটো ক'বলগীয়া মোৰ নাই কিন্তু সুনীল গগৈ ক'ত আছে উলিয়াব লাগে আৰু প্ৰকৃত হত্যাকাৰী যাতে হাৰি যাব নোৱাৰে যাতে পুথি খলিহনা ধৰি থাকোঁতে যাতে ৰৌ বৰালিবোৰ হাৰি নাযায় তাৰ বাবে মই অনুৰোধ জনাইছোঁ বিগত 6 মাহ ধৰি নিৰুদ্দেশ হৈ থকা সুনীল গগৈ জীয়াই আছে বুলি বাৰে বাৰে দাবী কৰি আহিছে আৰক্ষীয়ে আনকি সুনীল গগৈৰ পত্নীক সেন্দুৰ ল'বলৈও পৰামৰ্শ দিছিল CIDৰ DIG সঞ্জুক্তা পৰাশৰে কিন্তু তাৰ পিছতো আৰক্ষীয়ে সুনীল গগৈক বিচাৰি উলিয়াব নোৱাৰাত হতাশ হৈ পৰিছে ঢকুৱাখনাৰ হাপতীয়া চেতিয়া গাঁৱৰ পৰিয়ালটো লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ফৰেনচিক পৰীক্ষাৰ বাবে গুৱাহাটীলৈ অনা হ'ল ঢকুৱাখানাত উদ্ধাৰ হোৱা ছিন্নমুণ্ডৰ লগতে অন্যান্য সামগ্ৰী ডিএছপি ৰবীন্দ্ৰ ডেকাৰ নেতৃত্বত 4জনীয়া এটা দলে ঢকুৱাখানাত বাহৰ পাতি অব্যাহত ৰাখিছে তদন্ত ছিন্নমুণ্ড উদ্ধাৰ কৰা মাছমৰীয়াৰ ভাষ্য সংগ্ৰহ কৰে চিআইডিয়ে সুনীল গগৈৰ ভতিজা পুত্ৰৰো ডিএনএ সংগ্ৰহ কৰে অভিযানকাৰী দলটোৱে উল্লেখযোগ্য যে ঢকুৱাখানাৰ শিঙিয়া দলঙৰ তলত পুখুৰীত শনিবাৰে উদ্ধাৰ হৈছিল ছিন্নমুণ্ডৰ লগতে বিভিন্ন সামগ্ৰী নিখোজ সুনীল গগৈৰ ঘৰৰ কাষতে এটা পুখুৰীত মাছমৰীয়াৰ জালত লাগিছিল এটা পেকেট শিলগুটিৰে বস্তাৰ ভিতৰত বান্ধি থৈছিল ছিন্নমুণ্ডৰ লগতে বস্তাৰ ভিতৰত ওলাইছিল এটা তাবিজ তেলৰ বটল ব্ৰাছ আৰু হেয়াৰ ড্ৰায়াৰ পাছে ইয়াৰে এপদো সামগ্ৰী সুনীল গগৈৰ পৰিয়ালৰ নহয় বুলি স্পষ্ট কৰি দিয়ে দুৰ্ভগীয়া সুনীল গগৈৰ পত্নীয়ে কিন্তু এতিয়া প্ৰশ্ন হৈছে কোট গল সুনীল গগৈ ঘটনা তদন্ত কৰি থকা আৰক্ষী বিষয়া সংযুক্তা পৰাশৰেও সুনীল গগৈ জীয়াই থকা বুলি কৈছিল যদিও আজি 6 মাহ পৰ্যন্ত কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম নহল আৰক্ষী মইৰাবাৰী চিকিৎসালয়ত ভয়ংকৰ ঘটনা পিতৃৰ সন্মুখতে প্ৰকৃতিক উলংঘ কৰি দেখুৱালে নাৰ্ছে দাবী কৰা উৎকোচ নোপোৱাত একাংশ নাৰ্ছৰ অমানৱীয় কাণ্ড প্ৰকৃতিৰ প্ৰসৱৰ বাবে উৎকোচ দাবী একাংশ নাৰ্ছৰ বিৰুদ্ধে 3000 টকা উৎকোচৰ দাবী উত্থাপন হয় ভুক্তভোগী পৰিয়ালে এই অভিযোগ উত্থাপন কৰে কৰ্তব্যৰত নাৰ্ছৰ বিৰুদ্ধে মাৰপিটৰো অভিযোগ ভুক্তভোগী প্ৰকৃতিৰ পূৰ্বে আধাৰশিলা বিতৰ্কত সোমাই পৰিছিল চিকিৎসালয়খন সোমবাৰে পুৱা চিকিৎসালয়খনত সংঘটিত হয় এই অমানৱীয় ঘটনা মইৰাবাৰী চিকিৎসালয়ত এক অমানৱীয় ভয়ংকৰ ঘটনা সংঘটিত হৈছে য'ত পিতৃৰ সন্মুখতে প্ৰকৃতিক উলংঘ কৰি দেখুৱালে নাৰ্ছে দাবী কৰা উৎকোচ নোপোৱাত একাংশ নাৰ্ছৰ এই অমানসিক তথা অমানৱীয় কাণ্ড প্ৰকৃতিৰ প্ৰসৱৰ বাবে উৎকোচ দাবী কৰে একাংশ নাৰ্ছৰ বিৰুদ্ধে 3000 টকা উৎকোচৰ দাবী উত্থাপন কৰাৰ অভিযোগ হৈছে কৰ্তব্যৰত নাৰ্ছৰ বিৰুদ্ধে মাৰপিটৰো অভিযোগ ভুক্তভোগী প্ৰকৃতিৰ উল্লেখযোগ্য যে পূৰ্বে আধাৰশিলা বিতৰ্কত সোমাই পৰিছিল এই চিকিৎসালয়খন আৰু এই বিতৰ্কিত চিকিৎসালয়খনতে পুনৰ সোমবাৰে পুৱাৰ ভাগত সংঘটিত হ'ল এই অমানৱীয় ঘটনা যাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া নৰ্মেলতে হোৱা নাই সি অলপ সাৰা শাস্তি দিছে পেচেণ্টৰ মাৰধৰো কৰিছে কেঁচুৱাটো হৈছে হোৱাৰ পিছত এই কেঁচুৱাটো মানে অসুস্থ সিহঁতে ৰেফাৰ দিছে নগাঁও লৈ যাব লাগে কাৰণ আমি 108 ইয়াত ৰাখি পেলাই 1.5 ঘণ্টা ৰখি আছো ইয়াত সি পইচাৰ কাৰণে দিয়া নাই তাক 3000 টকা দিব লাগে নাচক 3000 টকা দিব লাগে তাৰপিছত এইটো লৈ অলপ তক্ৰবিত হৈছে সিহঁতৰ লগত অখিল গগৈক হকিয়নি ভূপেন বৰাৰ ৰাজহাৰ বেকা কৰি বন্ধুত্ব সম্ভৱ নহয় বুলি মন্তব্য ভূপেন বৰাৰ গালি আৰু মিত্ৰতা একেলগে নচলিব বুলি অখিল গগৈক সাৱধান বাণী ভূপেন বৰাৰ অখিল গগৈক এক প্ৰকাৰ যুদ্ধবিৰতিৰ আহ্বান ভূপেন বৰাৰ কংগ্ৰেছৰে পুনৰ মিত্ৰতাৰ বাবে চৰ্ত বান্ধি দিছিল অখিল গগৈয়ে মিত্ৰতাৰ প্ৰসংগ আহিলেই বাৰে বাৰে অখিল গগৈক কঠোৰ সমালোচনা কৰে কংগ্ৰেছে 2026 আমি সকলোৱে একেলগে খেলিবই লাগিব কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব কংগ্ৰেছৰ কোনো উপায় নাই কংগ্ৰেছে মুখেৰে যিয়ে নকক লাগিলে যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে কংগ্ৰেছে 2026ত গুহাৰণ দিব বেয়াকৈ হাৰিব সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে 2026ত ঐক্যবদ্ধ হ'বই লাগিব মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা কাকো বিশ্বাসঘাতকতা কৰাৰ ৰাজনীতি নকৰিব মই অখিল গগৈ ডাঙৰীয়াক এষাৰেই ক'ম যে এতিয়া যেতিয়া এটা সশস্ত্ৰ সংগঠনে চৰকাৰৰ লগত আলোচনা কৰিব বিচাৰে তেতিয়া চিজ ফায়াৰ ঘোষণা কৰে যুদ্ধ বিৰতি চৰকাৰে যদি আলোচনা কৰিব বিচাৰে তেতিয়া সশস্ত্ৰ সংগঠনটোৰ প্ৰথম চৰ্ত কি হয় যুদ্ধ বিৰতি এফালে কংগ্ৰেছৰ গালি পাই থাকিব এফালে মিত্ৰতাৰ কথা কৈ থাকিব দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে মইতো কৈ আছো যে বিজেপি বিৰোধী প্ৰত্যেকটো দল প্ৰতিটো সংগঠন প্ৰতিজন ব্যক্তিক আমি একেলগ হোৱাটো বিচাৰিছো কিন্তু তাৰ মানে এইটো নহয় যে হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল সব কথা বাদ দি পেলাই ৰাজহাৰ বেকা কৰি পেলাই বন্ধুত্ব কৰিব এইটোতো সম্ভৱ নহয় সেইকাৰণে মই তেখেতক এষাৰেই ক'ম যদি সঁচা কৈছে বিজেপি বিৰোধী শক্তি হিচাপে আমি যোনে নিজক পৰিচয় দিব বিচাৰোঁ আমি কিছুমান সৰু কথাক বাদ দিবলৈ শিকিব লাগিব
কিছুমান বিষয়ক বাদ দি বৃহত্তৰ স্বাৰ্থৰ খাতিৰত জাতীয় স্বাৰ্থৰ খাতিৰত সাম্প্ৰদায়িক বিভাজনকামী বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি একত্ৰিত হ'বলৈ হ'লে আমি কিছু সংযমো হ'ব লাগিব। ভাৰতৰ বিৰুদ্ধে এইবাৰ বাংলাদেশত প্ৰতিবাদ। বাংলাদেশত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ। আগৰতলাত থকা বাংলাদেশৰ উপ উচ্চায়ুক্তৰ কাৰ্যালয়ত কৰা আক্ৰমণৰ বিৰুদ্ধে সৰব ছাত্ৰ ছাত্ৰী। আগৰতলাত থকা বাংলাদেশৰ উপ উচ্চায়ুক্তৰ কাৰ্যালয়ত একাংশ লোকে আক্ৰমণ কৰিছিল এদিন পূৰ্বে আৰু তাৰ পাছতে ঢাকাত দেখিবলৈ পোৱা হ'ল প্ৰতিবাদমুখৰ পৰিৱেশ। সোমবাৰে নিশা প্ৰায় 10 বজাত উলিওৱা হয় এক প্ৰতিবাদী সমদল। ভাগ লয় ঢাকা বিশ্ববিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰীয়ে। ভাৰতীয় আধিপত্য বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 16 বছৰৰ পাছত দিল্লীৰ দাসত্বৰ বিৰুদ্ধে বাংলাদেশ থিয় হৈছে। এনেধৰণৰ শ্লোগান দিয়ে ছাত্ৰ ছাত্ৰীসকলে। ইফালে বাংলাদেশত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ পাছতে ঢাকাস্থিত ভাৰতীয় দূতাবাসৰ নিৰাপত্তা কটকটীয়া কৰে বাংলাদেশ চৰকাৰে। বাংলাদেশে আওয়ামী লীগ রেজিম শেষ হয়ে গেছে। বাংলাদেশ আবার ক্ষমতায় আসবে সেজন্য বাংলাদেশের কোন হিন্দুর ব্যাপারে আপনার নাক গলানোর দরকার নাই। তারা নিরাপদে আছে, তারা বাংলাদেশের গণঅভ্যুত্থানের পক্ষে আছে, তারা নিরাপদে থাকবে। ভারত যদি আওয়ামী লীগ আমলের মতো আমাদেরকে আবারও কলোনি বানাইতে চায়, তাদের প্রতি আমাদের স্পষ্ট জবাব, শরীরে এক বিন্দু রক্ত ফোঁটা থাকা পর্যন্ত আমরা ভারতের আধিপত্য মেনে নেব না, নেব না, নেব না। ভারতের বিপক্ষে কথা বলতে কোনো ক্যাম্পাস লাগে না। ব্যাপারটা হয়েছে কি জানেন, হাসিনাকে আমরা তাড়াই দিছি না, হাসিনাকে ভারত গিলতেও পারতেছে না, ছাড়তেও পারতেছে না। ভারতের পায়ে তাড়া করতে চান, ভারতের দালালি করতে চান, তাদেরকে আজকে এই সমাবেশ থেকে বলতে চাই, আপনারাও ভারতে ভূমিদারের মতো পালিয়ে যান। আপনাদের জায়গায় এই তরুণরা বাংলাদেশে হবে না। গত বছরগুলোতে দেখেছি বাংলাদেশের সরকার ব্যবস্থা ছিল, কিন্তু সেটা বাংলাদেশের জনগণের জন্য না। ভারতকে কিভাবে বাংলাদেশ থেকে সহযোগিতা দেওয়া যায়, কিভাবে ভারতের এজেন্ট হিসেবে কাজ করা যায়, সেই জন্য ছিল। আমরা এই 24-এর গণঅভ্যুত্থানের মাধ্যমে সেই ফ্যাসিবাদী, সেই ভারতের দালালদেরকে বিতাড়িত করেছি। এই সমাবেশ থেকে বলতে চাই, ফ্যাসিবাদীরা, ভারতের দালালেরা বাংলাদেশে ঠাঁই হয় নাই। এখনো যারা দেশের বাইরে থেকে দেশের উপরে দাদাগিরি ফলাতে চান, তাদেরকে সতর্ক করে দিচ্ছি, বাংলাদেশের জনগণ আপনাদের দাদাগিরি মেনে নেবে না। গুৱাহাটীত থকা বাংলাদেশ উচ্চায়ুক্তৰ কাৰ্যালয়ত কটকটীয়া নিৰাপত্তা। বাংলাদেশৰ বিৰুদ্ধে ভাৰতত সংঘটিত হৈ থকা ধাৰাবাহিক প্ৰতিবাদৰ পাছতে শক্তিশালী নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। গুৱাহাটীত থকা বাংলাদেশ হাই কমিছনৰ কাৰ্যালয়ত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। সোমবাৰে আগৰতলাত থকা বাংলাদেশৰ উপ উচ্চায়ুক্তৰ কাৰ্যালয়ত একাংশ লোকে প্ৰতিবাদৰ গইনা লৈ আক্ৰমণ সংঘটিত কৰিছিল। পিঁয়াজৰ পাছত এইবাৰ আলুৰ দাম বাঢ়িছে ৰাজ্যত। শীতকালত সাধাৰণতে আলুৰ দাম হ্ৰাস পায় যদিও শেহতীয়াকৈ অসমত বৃদ্ধি পাইছে আলুৰ দাম। পশ্চিমবংগৰ পৰা আলু অসমলৈ অহাত বাধা দিয়াৰ পাছতে অসমত বৃদ্ধি পাইছে আলুৰ দাম। বিগত এসপ্তাহ ধৰি শিৱসাগৰত প্ৰতি কেজি আলুৰ দাম হঠাৎ বৃদ্ধি পাইছে। 40ৰ পৰা 60 টকালৈ বৃদ্ধি পাইছে প্ৰতি কেজি আলুৰ দাম, আৰু যাৰ বাবে এতিয়া গ্ৰাহক ৰাইজৰ মাজত হাহাকাৰ অৱস্থা। শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ প্ৰতিবেদন। মোৰ এগৰাকী পাইকাৰী ব্যৱসায়ী আছে, আলু পিঁয়াজৰ তেওঁ ব্যৱসায়। আলুৰ বৰ্তমান কি পৰিস্থিতি, কণ্ডিশ্যনটো কি হৈ আছে? আলু কমতি আহি আছে, পশ্চিম বংগালৰ পৰা আলু আহিবলৈ দিয়া নাই, এইকাৰণে আলু 6 দিন হৈ গ'ল। আৰু ক'ৰ পৰা আহি আছে? অকল ইউ পি পৰা আহি আছে। না, তাতো দিগদাৰ হোৱা নাই। এইটো 2-3 দিন পশ্চিম বংগাল বৰ্ডাৰত ৰখাইছিলে, তাৰপিছত এইটো এৰি দিলে। কিন্তু পশ্চিম বংগালৰ পৰা যিটো আলু আহে এইটো একেবাৰে আহিবলৈ দিয়া নাই। তাৰ ফলত কি সমস্যা হৈছে? দাম বেছি আছে, তাৰ কাৰণে। তাৰপৰা যদি আহি যায় দামটো কমি গ'ল, কিন্তু তাৰপৰা আলু অহা নাই, এইকাৰণে দাম বেছি আছে। আপোনাৰ এই কি কাৰণ কিবা জানিছে নেকি? কাৰণটো আমি নাজানো দাদা।
কাৰণ আমি নাজানো তেওঁ ৰখাই দিছে গাড়ী আহিবলৈ দিয়া নাই অকণমান কি আহ্বান জনাব চৰকাৰৰ প্ৰতি আলোচনা হওক এইটো আলু আহিব লাগে তেনেহ'লে দাম কমিব নহ'লে বাঢ়ি থাকিব নহ'লেতো বডি থাকিব হয় ইয়া স্পষ্ট কৰিছে তেওঁলোকে দাদা আপুনি ক'ৰ পৰা আহিছে মই ইয়াতে কাম কৰি ইয়াতে থাকোঁ কি সমস্যাত পৰিছে আলু নাহিলে কি সমস্যা আলু নহ'লে আমাৰো চলা মেলা অসুবিধা হ'ব ধৰক আমি ইয়াতে কাম চাম কৰি থাকোঁ যিহেতু তেওঁলোকৰো চলা অসুবিধা হ'ব যদি আলু বিক্ৰী নহয় আমাৰ ঘৰ চলিবলৈ অসুবিধা হ'ব আমাৰ ধৰক হয় এই আলুৰ বৰ্তমান যথেষ্ট নাটনিয়ে দেখা দিছে স্বাভাৱিকতে মই পুনৰ কৈছোঁ যে নৱেম্বৰ ডিচেম্বৰ মাহত পাইকাৰী মূল্য আলি প্ৰতি কুইণ্টলত বিগত বৰ্ষসমূহত আছিলে 1400-1500 টকা কিন্তু এইবাৰ 3000 টকাৰ তললৈ নমা নাই দাম বাঢ়িয়ে আছে ইয়াৰ মূলতে কাৰণ হ'ল যে পশ্চিমবংগৰ আলু যথেষ্ট অসমলৈ আহে বিগত বৰ্ষসমূহত কিন্তু এইবাৰ আলু অসমলৈ অহাত বাধা দিছে চৰকাৰে যোৱা 6-7 দিন ধৰি অহা নাই যাৰ বাবে এই সমস্যাৰ উদ্ভৱ হৈছে অনাগত সময়ত লক্ষণীয় হ'ব অসম চৰকাৰে এই বিষয়টো পশ্চিমবংগ চৰকাৰৰ লগত আলোচনা কৰি মীমাংসা কৰিব নে এনেধৰণেই ৰাখিব যদিহে এনেধৰণেই থাকে তেনেহ'লে এই বৰ্তমান খৰালি কালতো যথেষ্ট অসমৰ সৰ্বসাধাৰণ জনতা যে অসুবিধাৰ সন্মুখীন হ'ব এয়া নিশ্চিত সুতাৰকান্দি ট্ৰেড চেণ্টাৰত নিমাউমাউ পৰিৱেশ বাংলাদেশৰে ৰপ্তানি আমদানি সেৱা বন্ধ কৰি দিয়ে শ্ৰীভূমি জিলাৰ ব্যৱসায়িক সন্থাই বাংলাদেশত হোৱা সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমদানি আৰু ৰপ্তানি সংস্থাই বাংলাদেশলৈ আমদানি ৰপ্তানি বন্ধ নিস্তব্ধ শ্ৰীভূমিৰ সুতাৰকান্দি সীমান্ত হিন্দুৰ ওপৰত নিৰ্যাতন চলি থকালৈকে শ্ৰীভূমি জিলাৰ দুটা ট্ৰেড চেণ্টাৰৰ পৰা বন্ধ হৈ থাকিব বাংলাদেশলৈ আমদানি ৰপ্তানি আমি আমাৰ বিজনেছটো বৰ্তমানে ইম্পোৰ্ট এবং আৰু এক্সপোৰ্ট দুটা একেলগতে বন্ধ ৰখাৰ সিদ্ধান্তটো লৈছো আমাৰ কোঅৰ্ডিনেশ্যন দেওবাৰে আমদানি আৰু ৰপ্তানিৰ সৈতে জড়িত 4টা সংগঠনৰ সভাত এই সিদ্ধান্ত লোৱাৰ পাছতে অচল হৈ পৰিছে শ্ৰীভূমিৰ সুতাৰকান্দি সীমান্ত ভাৰত বাংলাদেশ সীমান্তত থকা দুয়োটা ট্ৰেড চেণ্টাৰতে বন্ধ হৈ পৰিছে লেনদেন আমদানি ৰপ্তানি বন্ধ কৰি বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰক কঠোৰ বাৰ্তা শ্ৰীভূমি জিলাৰ ব্যৱসায়ীৰ तो ये जब तक ठीक नहीं होगा तब तक हम लोग मतलब बंद ही रखेंगे पोर्ट एक्सपोर्ट इंपोर्ट दोनों ही बंद रखेंगे সুতাৰকান্দিত ভূমি ভাগেৰে আমদানি ৰপ্তানি চলাৰ বিপৰীতে কালিবাৰী ঘাটৰ পৰা নৈৰ পথেৰে দুয়োখন দেশৰ মাজত বহুদিন ধৰি চলি আছে বেপাৰ বাণিজ্য ভাৰতৰ পৰা কয়লা চুনশিল ধান চাউল ফলমূল শুকান মাছ আৰু আদাকে ধৰি বিভিন্ন সামগ্ৰী ৰপ্তানি হোৱাৰ বিপৰীতে বাংলাদেশৰ পৰা আহে প্লাষ্টিকৰ আচবাব খোৱা বস্তু আৰু কপাহ इन ये हमारा चारों ऑर्गेनाइजेशन मिल के कल ऑलरेडी हम लोगों ने एक प्रेस मीट दे चुका है इसमें क्लियरली बोल दिया है कि आज से पूरा एक्सपोर्ट इंपोर्ट दोनों बन रहा है ভাল সময়ত প্ৰতিদিনে 4 পৰা 5 কোটি টকাৰ লেনদেন হয় সুতাৰকান্দিৰ এই ট্ৰেড চেণ্টাৰত অৱশ্যে 5 আগষ্টত শেখ হাছিনা চৰকাৰৰ পতনৰ পাছত কয়লা আৰু চুনশিলৰ ৰপ্তানি বন্ধ হোৱাৰ ফলত 1 কোটি টকালৈকে কমিছে ৰপ্তানিৰ পৰিমাণ সোমবাৰৰ পৰা আমদানি ৰপ্তানি বন্ধ হোৱাৰ ফলত ব্যাপক লোকচান ভৰিব লগা হৈছে ব্যৱসায়ীৰ লগতে পৰিবহনৰ সৈতে জড়িত শ্ৰমিক কৰ্মচাৰীয়ে ক্ষতি হৈছে ৰাজকোষৰো তৎসত্ত্বেও স্বধৰ্মৰ মৰ্যাদা ৰক্ষাৰ স্বাৰ্থত নিজৰ সিদ্ধান্তত অটল থকাৰ ঘোষণা আমদানি ৰপ্তানিৰে জড়িত 4টা সংগঠনৰ উল্লেখযোগ্য যে 25 নৱেম্বৰত হিন্দু সংগঠনৰ নেতা চিন্ময় কৃষ্ণ দাসৰ পাছত চট্টগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইস্কনৰ আন এজন সন্যাসী শ্যাম দাস প্ৰভুক সমান্তৰালকৈ মৌলবাদী শক্তিয়ে অব্যাহত ৰাখিছে মঠ মন্দিৰৰ ধ্বংসযজ্ঞ উপৰ্যুপৰি নিৰ্যাতন চলোৱা হৈছে হিন্দু ধৰ্মাৱলম্বী লোকৰ ওপৰত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নেতৃত্বত চলি থকা এনে নিৰ্যাতন বন্ধ নোহোৱালৈকে চলো বাংলাদেশ কাৰ্যসূচীৰ সমান্তৰালকৈ চলি থাকিব বাংলাদেশক ভাতে মৰাৰ চেষ্টা শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনী বৈতৰণি পাৰ হৈয়ে হামাছলৈ সকিয়নি ডোনাল্ড ট্ৰাম্পৰ
20 জানুৱাৰীৰ ভিতৰত পণবন্দীক মুক্তি কৰি নিদিলে যিকোনো পৰ্যায়লৈকে যাব বুলি ঘোষণা ট্ৰাম্পৰ। সামাজিক মাধ্যমত ট্ৰাম্পে লিখিছে, আমেৰিকাৰ দীঘলীয়া আৰু ঐতিহ্যমণ্ডিত ইতিহাসত যিমান আঘাত পাইছে তাতকৈ আঘাতকাৰীক অধিক আঘাত কৰিব বুলি ট্ৰাম্পৰ হুংকাৰ। গাজাৰ উগ্ৰপন্থীক 2025 চনৰ 20 জানুৱাৰীলৈকে দিন বান্ধি দিছে, সময়সীমা বান্ধি দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ এই সকিয়নি হামাছলৈ। লক্ষণীয়ভাৱে 20 জানুৱাৰীতে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব। ইজৰাইলৰ প্ৰতি সমৰ্থন আৰু বাইডেনৰ সমালোচনাৰ পৰা বিৰত থকাৰ প্ৰতিশ্ৰুতি দিছে ট্ৰাম্পে। উল্লেখযোগ্য যে বিদায়ী ৰাষ্ট্ৰপতি বাইডেন প্ৰশাসনে গাজাত ইজৰাইলৰ যুদ্ধৰ অন্ত পেলোৱাত সফল নহল। 14 মাহ পূৰ্বে জব্দ কৰা পণবন্দীসকলকো মুক্ত কৰাত ব্যৰ্থ বাইডেন। সেই সূত্ৰেই আগ্ৰাসী হৈছে ডোনাল্ড ট্ৰাম্প। তথ্য অনুসৰি 2023 চনৰ 7 অক্টোবৰত হামাছে ইজৰাইলৰ বিৰুদ্ধে এতিয়ালৈকে হোৱা আটাইতকৈ মাৰাত্মক আক্ৰমণ চলাইছিল। এই আক্ৰমণৰ ফলত 1208 জন লোকৰ মৃত্যু হৈছিল আৰু বেছিভাগেই সাধাৰণ নাগৰিক। শীতৰ আগমনৰ লগে লগে দেশী বিদেশী চৰাইৰ কোলাহলত মুখৰিত হৈছে পচকীয়া পুখুৰী। খাল বিল জলাশয়ত দেশী বিদেশী হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে কলাইগাঁৱৰ সমীপৰ ঐতিহাসিক পচকীয়া পুখুৰীত। প্ৰায় 20টামান প্ৰজাতিৰ বিভিন্ন চৰাইৰ নান্দনিক দৃশ্য টংলা চিপাঝাৰ পথৰ বাতৰুৱাই এখন্তেক হ'লেও চাই ৰৈ ৰৈ। পচকীয়া পুখুৰীৰ স্থানীয় লোকসকলে পৰিভ্ৰমী চৰাইসমূহ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। যদি কোনো লোকে পৰিভ্ৰমী পক্ষী মাৰে বা অন্যায় কৰে তেতিয়াহ'লে 5,000 টকাৰ জৰিমনা বিহা হ'ব বুলিও ব্যক্ত কৰে। বছৰটোৰ এই সময়ছোৱাত পৰিভ্ৰমী চৰাইৰ বাবে পচকীয়া পুখুৰীত চৰাইৰ বিভিন্ন মাতত এবাৰ হ'লেও ৰৈ চাবৰ বাবে বাধ্য কৰায় পথচাৰীক। হয়, এই আমাৰ পচকীয়া পুখুৰী আমাৰ ভাৰত ভূটান সীমান্তত অৱস্থিত ওদালগুৰি জিলাৰ এখন নাম থকা আৰু ঐতিহ্যমণ্ডিত পুখুৰী বুলি ক'লোঁ মই। এই পুখুৰীত আমি প্ৰায় আজি বহু বছৰ ধৰি মাইগ্ৰেটেড বাৰ্ড মানে আমাৰ পৰিভ্ৰমী চৰাইবিলাকেদি ভৰপূৰ হৈ থাকে। এতিয়া আমাৰ শীতকাল আহিছে, শীতকালৰ আৰম্ভণিৰ পৰা ইয়াতে বিভিন্ন প্ৰজাতিৰ চৰাই আহে। কমেও 15-20 প্ৰজাতিৰ চৰাই ইয়াতে আহি পেলাই থিতাপি লয় ইয়াতে পোৱালি জগাই আকৌ তেনেকৈ মানে গুচি যায়। আকৌ প্ৰত্যেকটো সেনেকৈ ছিজনত আহে। আৰু এই চৰাইবিলাখন কিন্তু আমাৰ ইয়াৰ স্থানীয় ৰাইজে সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ইয়াতে জৰিমনাৰ ব্যৱস্থা আছে। যদি কোনোবা ব্যক্তিয়ে ইয়াতে চৰাইবোৰ চিকাৰ কৰে বা ইয়াতে শিলগুটি হওক বা বাটলি গুটি তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি যদি চৰাইবিলাখন চিকাৰ কৰাৰ চেষ্টা কৰে তেতিয়াহ'লে মানে 5,000 টকা পৰ্যন্ত ইয়াতে জৰিমনাৰ আমাৰ স্থানীয় ৰাইজে জৰিমনাৰ ব্যৱস্থা কৰিছে। আৰু সঁচাকৈ মানে আমাৰ স্থানীয় ৰাইজে এই চৰাইখিনিক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যথেষ্টখিনি চেষ্টা কৰিছে আৰু যথেষ্টখিনি কষ্ট কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উপভোগ কৰে দ্য সবৰমতী ৰিপৰ্ট ছবিখন। প্ৰধানমন্ত্ৰী মোদীৰ লগত উপস্থিত থাকি ছবিখন উপভোগ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। কেইবাগৰাকীও সাংসদে ছবিখন একেলগে উপভোগ কৰে প্ৰধানমন্ত্ৰীৰ সৈতে। সংসদৰ বাল্যগী প্ৰেক্ষাগৃহত দ্য সবৰমতী ৰিপৰ্ট ছবিখন উপভোগ কৰে প্ৰধানমন্ত্ৰীসহ মন্ত্ৰী সাংসদৰ দলটোৱে। ছবিখনৰ অভিনেতা অভিনেত্ৰীয়েও একেলগে উপভোগ কৰে ছবিখন। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা বিক্ৰান্ত মাছেও উপভোগ কৰে ছবিখন। आज माननीय प्रधानमंत्री जी के साथ तमाम कैबिनेट मिनिस्टर्स के साथ रक्षा मंत्री भी थे, गृह मंत्री जी भी थे, सब थे। उन सब के साथ ये फिल्म देखने का एक अलग ही अनुभव था। शब्दों में शायद बयान नहीं कर पाऊंगा क्योंकि अभी भी एक अलग ही नर्वसनेस है, खुशी है एक्चुअली कि इन सब के साथ बैठ के फिल्म देखने का मौका मिला। जैसे मैं पहले से कह रहा हूं, आज भी दोबारा कहना चाहूंगा देश की जनता से आपके माध्यम से कि प्लीज जाएं अपने सिनेमाघरों में, द साबरमती रिपोर्ट को देखें, अपना प्यार दें। और ये मेरे ख्याल से पर्सनली अगर आप मुझसे पूछें तो मेरी लाइफ का सबसे हाईएस्ट पॉइंट है मेरे करियर में माननीय प्रधानमंत्री जी के साथ बैठ के फिल्म देखना। थैंक यू सो मच। मुझे बहुत खुशी हुई जब फिल्म साइन करी थी, तो बिल्कुल ये एक्सपेक्ट नहीं किया था कि हमारे प्रधानमंत्री जी इस फिल्म को इतना सपोर्ट करेंगे। पहले उन्होंने थ्रू अ ट्वीट सपोर्ट किया और आज उन्होंने अपने इतने
मुश्किल स्केड्यूल से टाइम निकाल के हमारी फिल्म देखी और उन्होंने हमें ये भी बताया कि ये पहली फिल्म है जो उन्होंने देखी है प्रधानमंत्री बनने के बाद. तो आई थिंक एज विक्रांत सेड दिस इज़ अ हाई पॉइंट इन माई करियर एज वेल एंड आई होप जैसे प्रधानमंत्री जी को भी अच्छी लगी और सारे मिनिस्टर्स को अच्छी लगी, आई होप आप सब जो ये देख रहे हैं प्लीज़ ये सिनेमा घरों में जाकर ये फिल्म देखें. बहुत ज़रूरी है कि हम अपनी हिस्ट्री के बारे में जानें और बहुत खुशी है आज और थोड़ी नर्वसनेस भी है लेकिन खुशी ज़्यादा है. देखिए ये फिल्म जो है बहुत ही इम्पोर्टेंट फिल्म है और आप सब अपने परिवार के साथ जाके देखिए क्योंकि एक हमारे देश का जो इतिहास है और कैसे ये जो हमारी जो पहले की सरकार रह चुकी है, कांग्रेस की सरकार रह चुकी है और किस तरह से जो है वो तथ्यों को छुपाया गया और एक दूसरे के साथ में मिलके किस तरह से जो लोगों की जान गई, उनकी जो है एक तरह से चिताओं की आग पे जिसे कहते हैं राजनीतिक रोटियां सेकी गई. तो ये सब देखने को मिलता, दुख होता है और आज हमें अच्छा लगता है कि कलाकारों को इतना ये फ्रीडम है कि वो जो चाहे वो फिल्म बना सकते हैं. Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জ্যাক অলিভ অইল বডি অইল. খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ 100টা নিৰ্বাচিত খবৰেৰে লৈ আহিম দ্ৰুত সংবাদ. Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জ্যাক অলিভ অইল বডি অইল. ইয়াৰ একোটে গুড মৰ্নিং 18ৰ পৰা বিদায় লৈছো. নমস্কাৰ. সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয়, সস্তা হয় বছ. ষ্ট্ৰং মানে মাইথান ষ্টিল.